12 নম্বৰ প্ৰশ্নটোত কৈছে এটা ৰম্বাসৰ আৰু এটা ত্ৰিভুজৰ কালি সমান আৰু হিয়তৰ উচ্চতা সমান যদি ত্ৰিভুজৰ ভূমি আৰু উচ্চতা ক্ৰমে 30 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ তেন্তে ৰম্বাসৰ পৰিসীমা উলিয়া তো ইয়াত পৰিসীমা উলিয়াব লাগে আমি লিখি লও যে কি দিয়া আছে তো ইয়াত ৰম্বাসৰ উচ্চতা হল 8 সেন্টিমিটাৰ ত্ৰিভুজৰ উচ্চতা 8 সেন্টিমিটাৰ কাৰণ দুয়োটাৰ সমান ত্ৰিভুজৰ ভূমি হল 30 সেন্টিমিটাৰ ৰম্বাসৰ পৰিসীমা উলিয়াব লাগে আৰু আমাক শৰ্ত এটা দিছে যেহেতু ৰম্বাসৰ কালি ইকুৱেল ত্ৰিভুজৰ কালি তো ইয়াত আমাৰ যেহেতু কালি সমান আমি কি কৰিব পাৰো এতিয়া যে ৰম্বাসৰ কালিৰ সূত্ৰ আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰি যে ৰম্বাসৰ কালিৰ সূত্ৰ হল ভূমি পূৰণ উচ্চতা আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰ হল হাফ ইনটু ভূমি পূৰণ উচ্চতা যেহেতু দুই সাইডত কি হল ভূমিৰ ৰম্বাসৰ ভূমিৰ মান নাই কিন্তু উচ্চতা 8 হাফ ইনটু ইয়াৰ ভূমিৰ মান আছে 30 আৰু উচ্চতা আছে 8 এতিয়া ইয়াত যদি আমি হেৰি কৰো 2 এৰে আমি যদি ইয়াক কাটি দিও 4 বাৰ যাব হৰণ তো ভূমি ৰাখি দি আমি 8 হোফালে দিম তো 30 পূৰণ 4 তলত 8 যাব এতিয়া 4 ইয়াতে হৰণ যাব দুবাৰ 2 ইয়াতে 15 বাৰ হৰণ যাব ওতে 15 সেন্টিমিটাৰ হ'ব ভূমিৰ মান কাৰ ভূমিৰ মান এটো সমান কি ৰম্বাসৰ ভূমিৰ মান তো ৰম্বাসৰ ভূমি মানে হল ৰম্বাসৰ এটা বাহু তেতিয়ালে ৰম্বাসৰ পৰিসীমা কি হ'ব পৰিসীমাৰ সূত্ৰ হল পৰিসীমা ইকুৱেল 4 ইনটু বাহু তো বাহুৰ মান আমি 15 পালো এতিয়া 4 এ পূৰণ কৰি লিখিব পৰিসীমা ওলাই যাব বাহুৰ মান হল 15 তো কিমান হ'ব 60 সেন্টিমিটাৰ হ'ব পৰিসীমা 13 নম্বৰ প্ৰশ্নত কৈছে এটা চতুৰ্ভুজৰ এডাল কৰ্ণৰ দিক 13 সেন্টিমিটাৰ আৰু কৰ্ণডাললৈ তাৰ বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুটালৰ দিক 7 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ চতুৰ্ভুজটোৰ কালি উলিওৱা তো ইয়াত আমাৰ যিখিনি দিয়া আছে আমি লিখিলো আগতে ইয়াত এটা চতুৰ্ভুজৰ কৰ্ণৰ দিক আছে 13 সেন্টিমিটাৰ কৰ্ণৰ ওপৰত থকা লম্ব দুটাল ক্ৰমে 7 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ তো কালি নিৰ্ণয় কৰিব লাগে চতুৰ্ভুজৰ কালিৰ সূত্ৰ হল হাফ ইনটু এডাল কৰ্ণৰ মাপ আৰু লম্ব দুটালৰ সমষ্টি মাপৰ সমষ্টি তৃতীয় কথা হল হাফ ইনটু এডাল কৰ্ণ হল 13 সেন্টিমিটাৰ আৰু লম্ব দুটাল কি আছিল এটা 7 প্লাস 10 গতে এই দুটাৰ যোগফল হ'ব সেন্টিমিটাৰ স্কয়াৰ এতিয়া হাফ ইনটু 13 এই দুটা যোগ কৰিলে হ'ব 17 এতিয়া ইয়াত 13 আৰু 17 পূৰণ হ'ব 13 17 7 3 21 2 7 7 1 7 2 9 1 3 3 1 1 1 12 2 2 221 তলত 2 তো 2 এর হরণ কৰিলে এবাৰ 2 এবাৰ যাব আৰু কি হ'ব 22 এর ভিতৰত 11 বাৰ যাব তাৰ পিছত 1 বাছে 1 এর ভিতৰত না যায় তো ইয়াত কি হ'ব 110.5 হ'ব সেন্টিমিটাৰ স্কয়াৰ এখিনি হৰণ কৰিলে ইমানখিনি পোৱা যাব 14 নম্বৰ প্ৰশ্নটোত কৈছে যে এক আখৰ ABCD চতুৰ্ভুজৰ কালি 92.5 সেন্টিমিটাৰ স্কয়াৰ বি আৰু ডি বিন্দুৰ পৰা AC কৰ্ণলৈ দূৰত্ব ক্ৰমে 5.6 সেন্টিমিটাৰ আৰু 4.4 সেন্টিমিটাৰ তো AC কৰ্ণৰ দিক উলিয়া তো ইয়াত আমি লিখি লৈছো যে ABCD চতুৰ্ভুজৰ কালি ইমান কৰ্ণ AC ৰ মাপ উলিয়াব লাগে লম্ব PM 5.6 লম্ব DN 4.4 সেন্টিমিটাৰ তো ABCD চতুৰ্ভুজৰ কালি হাফ ইনটু এডাল কৰ্ণৰ মাপ লম্ব দুটালৰ মাপৰ সমষ্টি এটো হল সূত্ৰ এটি ইয়াত মানকেইটা বহাই দিও আমি
ইয়াত হ'ব 92.5 কাৰণ এটো কালি দিয়া আছে হাফ ইনটু এডাল কৰ্ণৰ মাপ হল ইয়াত নাই কৰ্ণৰ মাপটো হল AC আৰু লম্ব দুডালৰ মাপৰ সমষ্টি তেতিয়া 5.6 এটা লম্ব দুডাল আসলতে আমি বিয়াম লম্ব প্লাস ডিয়ান লম্ব আমি লিখিলো এটা মান বহাই দিম 92.5 equal half into AC into BM or मान हल 5.6 DN or मान हल 4.4 then 92.5 equal half into AC into এই দুটা যোগ কৰিলে কিমান হ'ব যে 6 আৰু 4 যোগ কৰিলে 10 আমি যোগ কৰি দিও ইয়াতে 5.6 4.4 ইয়াত 10 ৰ শূন্য হ'ব 5 আৰু 4 এ 9 হাতৰেকে 10 গতি ইয়াত কি হ'ব 10 হ'ব টোটাল তো আমি 2 এর ইয়াত 10 ক হৰণ কৰিলে 5 বাৰ যাব এতিয়া 5 টো এফালে আহিলে হৰণ হ'ব 92.5 divided by 5 equal AC তো ইয়াত AC ৰ মানটো কিমান হ'ব 5 এৰে যদি আমি ডিভাইড কৰো 5 9 ৰ ভিতৰত যাব দুবাৰ 12 ৰ ভিতৰত এক বছে 12 ৰ ভিতৰত দুবাৰ সৰি ইয়াত ভুল হল 9 ৰ ভিতৰত এবাৰ যাব আৰু তাৰ পিছত 4 বছে 42 ৰ ভিতৰত যাব 8 বাৰ তো 18 আৰু তাৰ পিছত 2 বছে 2ত না যায় 10 আমি কাহিল 25 ৰ ভিতৰত 5 বাৰ গতিকে ইয়াত 18.5 হ'ব এসিৰ মান তো এইখিনি আছিল এই 14 নম্বৰ প্ৰশ্নটোৰ সমাধান 15 নম্বৰ প্ৰশ্নটোত কৈছে যে কাষৰ চিত্ৰ ABCDE এটা পঞ্চভুজ ইয়াৰ AC ৰ ওপৰত BP DQ আৰু ER লম্ব তে AC 12 cm AP 7 cm BP 4 cm AQ 9 cm AR 4 cm ER 5 cm DQ 8 cm হলে পঞ্চভুজৰ ভুজটোৰ কালি উলিয়া ইয়াত আমাৰ ভূমিটো হল AC এটো হল গোটেখিনি ভূমি তো লম্ব BP লম্ব DQ লম্ব ER এই তিনটা হল লম্ব আৰু AP 7 cm AR 4 cm AQ 9 cm তো ইয়াত আমাৰ তিনটা ত্ৰিভুজ ধৰিব লাগিব এটো এটা ARE আৰু এটা DQC আৰু এটা ABC তো তিনটাৰ কালি উলিয়ালে হৈ যাব আৰু এটা এটা ট্ৰাপেজিয়াম এই বাহু সমান্তৰাল গতিকে ইয়াত AR ৰ মান দিয়া নাই আৰু ইয়াত QC এইটোৰ মান দিয়া নাই দুটা উলিয়াব লাগে তো আমি QC ৰ মান উলিয়াব হলে QC আমি গোটে AC ৰ পৰা আমি AQ বাদ দিব লাগিব AC - AQ তো AC ৰ মান হল 12 AQ ৰ মান হল 9 গতিকে ইয়াত থাকিব 3 cm তাৰপিছত AR উলিয়াব হলে AR হল এইখিনি তো AP ৰ পৰা আমি কি কৰিব লাগিব AC ৰ পৰা আমাৰ কি বাদ দিব লাগিব নাইবা আমি AQ ৰ পৰা আমি RQ বাদ দিব পাৰি AQ - RQ এইখিনি হ'ব AR AQ ৰ মান হল AQ আমাৰ কিমান আছে 9 মাইনাস RQ কিমান আছে RQ আমি কত পালো ইয়াত RQ নাই একচুয়ালি আমাৰ RQ উলিয়াব লাগে গতে AQ ৰ পৰা আমাৰ AR বাদ দিব লাগিব AR তো AQ হল 9 cm AR হচ্ছে 4 cm গতি ইয়াত থাকিব আমাৰ 5 cm এইখিনি পালো এতিয়া কথা হল আমাৰ কালি উলিয়াব লাগে কালিৰ সূত্ৰটো আমি কি ব্যৱহাৰ কৰিব পাৰি ইয়াত আমি চাইছো যে ইয়াত আমি লিখি লৈছো যে ত্ৰিভুজ এটো এটা পঞ্চভুজ ABCD ৰ কালি ইয়াত তিনিটা ত্ৰিভুজ আছে এটা দুটা তিনিটা এই গোটেখিনি মিলি তিনিটা ধৰিব লাগিব এটা এটো এটা অৰ্থাৎ ARE ৰ কালি আৰু DQC ৰ কালি আৰু ABC ৰ কালি এই ত্ৰিভুজটো আৰু এটা মাজত ট্ৰাপেজিয়াম আছে ট্ৰাপেজিয়ামৰ কালি তেৰি কেইটা উলালে এই পঞ্চভুজৰ কালি উলিয়াব পৰা যাব তো ত্ৰিভুজৰ কালি
হল হাফ ইন্টু ভূমি এই ত্রিভুজের ভূমি হব এ আর উন্নতি হল ই আর হাফ ইন্টু ভূমি ডি কিউসির ভূমি হল কিউসি আর উন্নতি হব ডি কিউ প্লাস হাফ ইন্টু এবিসির ক্ষেত্রে হাফ ইন্টু ভূমি হব এসি আর উন্নতি হব বিপি প্লাস আর এই ট্রেপেজিয়ামর কালির সূত্র হাফ ইন্টু সমান্তরাল বাহু দুটার যোগফল অর্থাৎ সমান্তরাল বাহু দুটা হব কি ই আর প্লাস ডি কিউ আর ইন্টু উচ্চতা হব অর্থাৎ সমান্তরাল বাহু দুটার মাজৰ দূরত্ব আর কিউ এইখিনি হব এতিয়া আমি মান বহাই দিম এই গোটেইখিনিৰ পৰা আমি হাফ কমন লব পাৰো এ আৰৰ মান হল কিমান এ আৰৰ মান আমি পাইছো 4 পূৰণ ই আৰৰ মান হৈছে ই আৰ 5 যোগ আমি কি কৰিছো ইয়াতে ব্ৰেকেটটো নিদো আমি এটো হাফ কমন লৈছো তো ইয়াত কিউসিৰ মান আমি লম কিউসি হল আমি 3 পাইছো 3 আৰু ডি কিউ কিমান ডি কিউ আমাৰ আছে 8 তাৰ পিছত প্লাস হাফ কমন গৈছে এসিৰ মান হল 12 আৰু বিপিৰ মান হল 4 প্লাস ইয়াত ই আৰৰ মান হল 5 যোগ ডি কিউৰ মান হল 8 পূৰণ আর কিউৰ মান হল আর কিউ আমি ওলাইছো 5 তো এইখিনি ব্ৰেকেটত সেন্টিমিটার স্কয়ার যা 1/2 তো 4 5 গুণ 20 3 8 গুণ 24 और ইয়াত 4 12 গুণ 48 ইয়াত হবে 5 8 13 13 5 8 5 13 গুণ 65 সেন্টিমিটার স্কয়ার এতিয়া এইকেটা যোগ কৰিম 20 24 44 গোটেইকেটা যোগ কৰিলে কিমান হ'ব যে 48 আৰু এই দুটা মিলি 44 4 আৰু 65 আছে 5 8 13 4 17 7 7 1 6 10 14 15 157 তো 1/2 into 157 তো ইয়াৰ আধা কিমান হ'ব 15 ভিতৰ 7 বাৰ যাব 1 বাছে 17 ভিতৰ 8 বাৰ 0.5 সেন্টিমিটার স্কয়ার ইমানখিনি কালি হ'ব